ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মে মাহৰ 14 তাৰিখ। আজি বাৰ হ'ব বুধবাৰ। আজি অসমীয়া বহাগ মাহৰ 30 তাৰিখ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব কৃষ্ণা দ্বিতীয় তিথি। আজি নক্ষত্ৰ হ'ব অনুৰাধা নক্ষত্ৰ, তাৰপিছতে জ্যেষ্ঠ নক্ষত্ৰ আৰম্ভ হ'ব। যুগ হ'ব পৰিমক যুগ, তাৰপিছতে শিৱ যুগ আৰম্ভ হ'ব। কৰণ হ'ব তৈতিল কৰণ, তাৰপিছতে গড়কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি বৃশ্চিক ৰাশি। আজি জন্মত বৃশ্চিক ৰাশি বিপৱন দেৱগণ মৰণত এক পদুষ। আজি যোগিনী উত্তৱত। আজি সূৰ্য উদয় হ'ব 4:41 সূৰ্যাস্ত সময় হ'ব 5:58। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মা লক্ষ্মীৰ কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আহকচোন আজি ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি এই সময়খিনিত কিন্তু মেঘ ৰাশি জাতক জাতিকাসকলৰ বেছিভাগ আপোনালোকৰ কামেই আপোনালোকৰ বুদ্ধিমত্তাৰ জৰিয়তে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব বুলি কৈছে। অভিজ্ঞ আৰু প্ৰভাৱশালী ব্যক্তিৰ পথ প্ৰদৰ্শন আপোনালোকৰ বাবে সহায়ক বুলি প্ৰমাণিত হ'ব বুলি কৈছে। এই সময়খিনিত আপুনি নিজৰ ভিতৰতে অপৰিসীম আত্মবিশ্বাস অনুভৱ কৰিব। ইয়াৰ উপৰি কৈছে যে আপোনালোকৰ কামৰ দক্ষতাও বৃদ্ধি পাব। যিসকলে কিবা কাৰণত মানসিক চাপৰ মাজেৰে পাৰ হৈ আছে, অভিজ্ঞ লোকৰ সংগীয়ে বা সংগে আপোনালোকৰ সেই সময়খিনিত বা সেই ধৰণৰ সমস্যাখিনিত বিশেষকৈ সহায় দিব বুলি কৈছে। কিবা এটা কাৰণত বিশেষকৈ আপোনালোকৰ ঘৰৰ মানুহখিনিৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব পাৰে। এই সময়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো উপযুক্ত নহয়। তৎক্ষণাৎ কেৱল বৰ্তমান কাম কাজৰ ওপৰত মনোনিৱেশ কৰাৰ সময় বুলি কৈছে। দিনটোৰ আৰম্ভণি সমস্যাৰ পৰা বিশেষকৈ ব্যৱসায়িক বিষয় চলি থকা সমস্যাৰ সমাধান হ'ব আৰু অতি সোনকালে বিশেষকৈ কাম কাজখিনি স্বাভাৱিক হৈ পৰিব। কিছুমান চৰকাৰী বিষয় সমাধান হ'ব পাৰে। চৰকাৰী বিষয়ত কোনো ধৰণৰ বিবাদত নামিব নালাগে। সংযম বজাই ৰাখক। পদোন্নতিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। বয়োজ্যেষ্ঠসকলৰ মৰম আৰু পথ প্ৰদৰ্শন আপোনালোকৰ পৰিয়ালৰ বাবে শান্তিপূৰ্ণ হৈ থাকিব। প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে আজি বয়োজ্যেষ্ঠসকলৰ মৰম আৰু পথ প্ৰদৰ্শনৰ বাবে পৰিয়ালৰ যি পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ বিশেষকৈ মজবুত হৈ পৰিব। বিশেষকৈ দিনটো প্ৰথম আৰম্ভণি সমস্যাৰ প্ৰদূষিত বতৰৰ বাবে মূৰৰ বিষৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু চিন্তা কৰিবলগীয়া একো নাই। এটা পদ্ধতিগত আপোনালোকে ৰুটিন বজাই ৰাখক বুলি কৈছে। এই সময়খিনি সম্পৰ্কত সম্পূৰ্ণ সৎ হ'লে অধিক ঘনিষ্ঠতা আহিব। আপোনালোকৰ কামসমূহ পদ্ধতিগতভাৱে সম্পন্ন কৰিলে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব বুলি কৈছে। মনত যি সপোন আৰু কল্পনা আছে সেয়া পূৰণৰ বাবে আজিৰ দিনটো অনুকূল সময়। ধেমালিত আৰু বন্ধু বান্ধৱীৰ সৈতে বেছি সময় কটোৱাৰ বাবে কিছুমান লোকচানৰ সম্ভাৱনা আছে। গতিকে নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক, এটেনশ্যন দিয়ক, বহুত বেছি ভাল হ'ব বুলি কৈছে। এই সময়খিনিত চিন্তাশীলভাৱে আগবাঢ়িব লাগিব। এই সময়খিনিত যিকোনো ধৰণৰ যাত্ৰা পিছুৱাই দিয়াটো বাঞ্ছনীয়, কাৰণ কোনো লাভৰ আশা কম আছে বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত যিকোনো ব্যক্তিৰ লগত যিকোনো চুক্তি বা লেনদেন কৰাৰ সময়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে। কৰ্মচাৰী বা যিকোনো সহযোগী গাফিলতিৰ ফলত লোকচান হ'ব পাৰে। কিবা এটা লোকচান হ'লে আপোনালোকৰ নিজৰে ক্ষতি হ'ব। গতিকে ধ্যান ৰাখিব লাগিব। কিবা এটা চাকৰি পাবলৈ হ'লে হওক বা কিবা এটা কৰ্মসংস্থাপন পাবলৈ হওক বিশেষকৈ প্ৰচেষ্টাৰ ইতিবাচক ফল দিব। গতিকে প্ৰচেষ্টা চলাব লাগিব, কষ্ট কৰিব লাগিব। দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ পৰিয়ালৰ সৈতে সুখৰ সময় কটাব। প্ৰেমৰ সংগীৰ অনুভৱক সন্মান কৰাটো মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধত স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে, কিন্তু বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো অতিকৈ প্ৰয়োজন আছে। খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব। ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মা লক্ষ্মীৰ কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বৃষ ৰাশি। আজি কিছু ভাল খবৰ পোৱাৰ বাবে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। পাৰিবাৰিক দায়িত্ব সুন্দৰভাৱে পালন কৰিব পাৰিব। যান বাহন বা সম্পত্তিৰ লগত জড়িত যিকোনো কাম কৰাৰ আগতে সকলো দিশ গুৰুত্ব সহকাৰে আপোনালোকে বিবেচনা কৰিব লাগিব, চাই চিতি ল'ব লাগিব। তেতিয়া সিদ্ধান্ত লোৱাটো ইজি হ'ব বা সহজ হ'ব বুলি কৈছে। আজি প্ৰাচীনসকলৰ বিশেষকৈ জ্যেষ্ঠ লোকসকলৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শন আপোনালোকৰ ব্যৱহাৰিক জীৱনত বা দৈনন্দিন জীৱনত উপযোগী বুলি প্ৰমাণিত হ'ব। দুপৰীয়াৰ পিছত কোনো কামত ব্ৰেকঘাট হ'ব পাৰে, কিছু সমস্যা আহিব পাৰে, কিন্তু যিকোনো সিদ্ধান্ত লোৱাত খৰখেদা আৰু অসাৱধান হোৱাটো উচিত নহয়। আজি আপোনালোকৰ কামবোৰ সহজভাৱে কৰি যাওক। সময়ত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিলে আপোনালোকে বা সেইখিনি গ্ৰহণ কৰিব পাৰিলে পৰিস্থিতি নিয়ন্ত্ৰণত থাকিব। আজি শিশুসকলক বিশেষকৈ আপোনালোকৰ পথ প্ৰদৰ্শনৰ প্ৰয়োজন হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত যোৱা কিছু সময়ত ব্যৱসায়ত হোৱা পৰিৱৰ্তনে আকাংক্ষিত ফলাফল দিব পাৰে। আজি কৰ্মচাৰীসকলৰ পৰা সহায়
লাভ কৰিলেও প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব সম্পত্তি সম্পৰ্কৰ ব্যৱসায়ৰ ক্ষেত্ৰত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে স্বামী স্ত্ৰীৰ মাজত ভাল সম্প্ৰীতি থাকিব প্ৰেম বিবাহ কামনা কৰা মানুহে কিছু ভাল খবৰ পাব পাৰে বুলি কৈছে ভাৰসাম্যহীন ৰুটিনৰ বাবে স্বাস্থ্যৰ সম্পৰ্কে সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে দিনটোৰ প্ৰথম ভাগত অলপ ধ্যান ৰাখিব যোগাসন আৰু ব্যায়ামৰ ওপৰতো কিছু সময় খৰচ কৰক বুলি কৈছে আজি পৰিয়াল ব্যৱস্থা অনুশাসিত আৰু শান্তিপূৰ্ণ হৈ থাকিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰিব লাগে পঢ়া শুনাৰ প্ৰতি গুৰুত্ব দিব লাগে বুলি কৈছে এই সময়ত নিজৰ ষ্টাডিৰ ক্ষেত্ৰত বহুত বেছি কেয়াৰফুল হ'ব লাগিব বুলি কৈছে কিবা এটা ঘৰখনতে শুভ অনুষ্ঠান সংঘটিত হ'ব পাৰে ঘৰখনৰ মানুহখিনিৰ লগত বিশেষকৈ আলোচনা কৰি কিছুমান সিদ্ধান্তত উপনীত হোৱাৰ দেখা পোৱা যাব বুলি কৈছে সুখৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে যিকোনো প্ৰতিকূল পৰিস্থিতিত আপোনালোকৰ ধৈৰ্য আৰু সংযম বজাই ৰাখিব লাগিব যেনেকুৱা ধৰণৰ সিচুৱেশ্যন নহওক বা সমস্যা নহওক সেই ধৰণৰ সমস্যাত বিশেষকৈ বা সেই ধৰণৰ প্ৰব্লেমখিনি আপোনালোকে সলিউশ্যন কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব কিন্তু ধৈৰ্য লাগিব খৰখেদাকৈ নহয় হাই কাজিয়াৰে নহয় কাজিয়া পেচালে নহয় তাৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব বুলি কৈছে আজি ল'ৰা ছোৱালীৰ লগতো যিকোনো বিশেষকৈ তেওঁলোকৰ যিকোনো সমস্যা সমাধান বা তেওঁলোকৰ ইচ্ছা পূৰণত আপুনি সময় কটাব বুলি কৈছে কিন্তু পূৰণ নোহোৱাৰ বাবে কিছুমান ক্ষেত্ৰত দুখী অনুভৱ কৰিব পাৰে কিন্তু তেওঁলোকক বকাবকি কৰাৰ পৰিৱৰ্তে মৰমেৰে বুজাবলৈ চেষ্টা কৰক কিবা এটা ভুল কৰিলে মিষ্টেক কৰিলে বিবাহিত লোকসকলে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকে ধ্যান ৰাখিব ব্যৱসায়িক সম্পৰ্কীয় নতুন পৰিকল্পনা বা কাম আৰম্ভ কৰাৰ বাবে অনুকূল নহয় বুলি কৈছে এই সময় কেৱল আপোনালোকৰ বৰ্তমান কাম কাজতে গুৰুত্ব দিব লাগে বৰ্তমান কেনেকৈ আগবাঢ়ি যাব পাৰি বৰ্তমান কেনেকৈ আপোনালোকে সাকসেস হ'ব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে আমদানি ৰপ্তানি বিশেষকৈ যি ধৰণৰ ব্যৱসায় আছে সেইখিনি ক্ষেত্ৰত লাভৰ সম্ভাৱনা আছে আজি বিভিন্ন চাকৰিত কৰ্মৰত লোকসকলে নিজৰ কামবোৰ ভালদৰে সম্পূৰ্ণ কৰিব পাৰিব পাৰিবাৰিক জীৱনটো সুখী হ'ব বুলি কৈছে অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা নিজকে আঁতৰাই ৰাখক নহলে আপোনালোকৰ বদনামো হ'ব পাৰে পৰি বা কোনো বস্তুৰ দ্বাৰা আঘাত পোৱাৰ সম্ভাৱনা আছে গতিকে বাহনখন সাৱধানে চলাওক যিকোনো বস্তু বিশেষকৈ ব্যৱহাৰ কৰোঁতে সতৰ্ক হওক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব মা লক্ষ্মী কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় মিথুন ৰাশি আজি সক্ৰিয় হৈ থাকিলে আপোনালোকৰ কামবোৰ দ্ৰুতগতিত আগবাঢ়িব পঢ়া শুনাৰ সময়ত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে অমনোযোগী হ'ব নালাগে ছাত্ৰ ছাত্ৰীসকলে অপ্ৰয়োজনীয় বিষয়ৰ পৰা মনোযোগ আঁতৰাই পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিব লাগে বুলি কৈছে আত্মীয়ৰ লগত চলি থকা যিকোনো পুৰণি বিবাদ বিশেষকৈ কাৰোবাৰ মধ্যস্থতাত বিশেষকৈ সমাধান হ'ব পাৰে বুলি কৈছে আজি চৌপাশৰ মানুহৰ মনোভাৱৰ বিষয় অজ্ঞাত নহ'ব আপোনালোকৰ আশে-পাশে থকা মানুহৰ মনটো বুজিবৰ বাবে চেষ্টা কৰিব লাগে তেওঁলোকে আচলতে কি বিচাৰে আপোনালোকক লৈ বা কি চিন্তা কৰে সেইখিনি ক্ষেত্ৰত কিছু আপোনালোকে চিন্তা কৰিব লাগিব বা আপোনালোকে অজ্ঞান হৈ নাথাকিব গতিকে ধ্যান ৰাখিব কিছুমান বিতৰ্কিত বিষয়ৰ সৃষ্টি হ'ব পাৰে আজি মানসিক আৰাম আৰু শান্তি বজাই ৰাখিবলৈ আধ্যাত্মিকতা আৰু নিসংগতাত কিছু সময় কটাওক নিজৰ মনটো সুস্থ কৰি ৰাখিবৰ কাৰণে আধ্যাত্মিক ভাৱ লাগিব ভগৱানৰ প্ৰতি বিশেষকৈ আস্থা ভক্তি বা সেইখিনি আপোনালোকৰ লাগিব বুলি কৈছে তেতিয়া মানসিক শান্তি পাব মনত চলি থকা নেতিবাচক কথাবোৰ দূৰ হ'ব বুলি কৈছে নিসংগতাত কিছু সময় কটাওক অকলে ভাবক কেনেকৈ আগবাঢ়িব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব তাৰ সলিউশ্যন বিচাৰক বুলি কৈছে আজি আনৰ বেয়া কামবোৰত মনোযোগ দিয়াৰ পৰিৱৰ্তে নিজৰ লগত সুখী আৰু ব্যস্ত হৈ থাকক বুলি কৈছে ব্যৱসায় প্ৰতি কৰাৰ কঠোৰ পৰিশ্ৰমৰ ফলত ভাল ফল পোৱা যাব সফটৱেৰ সম্পৰ্কীয় ব্যৱসায়ত নতুন প্ৰকল্প বিচাৰি পোৱা যাব নতুন দলৰ সৈতে মোকাবিলা কৰাৰ সময়ত সাৱধান হোৱাটো প্ৰয়োজনীয় যিকোনো কাম কৰাৰ আগতে আনুষংগিক কাগজপত্ৰ সম্পূৰ্ণ কৰক আজি ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ সন্দৰ্ভত লোৱাৰ বিশেষকৈ সিদ্ধান্তৰ বাবে ঘৰখনৰ শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব সন্তানৰ পৰা কিছু সুখৰ আপোনালোকৰ খবৰ পাব পাৰে বতৰ পৰিৱৰ্তনৰ বাবে নিজকে বৰ্তমান সময়ত বাছি চলিব লাগিব প্ৰচমৰ সংক্ৰমণৰ প্ৰতি অসাৱধান নহ'ব যিমান পাৰে পানী খাওক বুলি কৈছে ইতিবাচক হৈ থাকি কামবোৰ কৰক আৰু দৈনন্দিন ক্লান্তিকৰ ৰুটিনৰ পৰা সকাহ পাবলৈ কিছু সময় উলিয়াওক সৃষ্টিশীল আৰু সুখদায়ক কামৰ বাবে ই আপোনালোকক মানসিক শান্তি দিব আৰু আপুনি শিথিল অনুভৱ কৰিব ঘৰখনৰ ৰক্ষণাবেক্ষণ বা ঘৰখনৰ মেৰামতি ঘৰখনৰ উন্নতিৰ অৰিহণা যোগাব বুলি কৈছে আপোনালোকৰ উপযুক্ত ব্যৱস্থা ল'ব পাৰিব আপোনালোকে বিশেষকৈ নেতিবাচক চিন্তাত বিশেষকৈ বেছি গুৰুত্ব নিদিব নেতিবাচক চিন্তাক মনতে স্থান নিদিব অন্যথা এই চিন্তাবোৰে কিন্তু আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে পৰিকল্পনাসমূহ তৎক্ষণাত কাৰ্যকৰী কৰক লগতে বাহিৰৰ মানুহৰ হস্তক্ষেপে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে নিজৰ ব্যক্তিগত কামবোৰ নিজে কৰক আজি ব্যৱসায়ত কিছুমান সমস্যাৰ সৃষ্টি হৈ থাকিব এই সময়ত যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে ভালদৰে চিন্তা কৰক আজি বিশেষকৈ এই সময়খিনিত আনৰ পৰামৰ্শ তৎক্ষণাত গ্ৰহণ নকৰিব আনৰ পৰামৰ্শ আপোনালোকৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে
কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত জ্যেষ্ঠ বিষয়ৰ সৈতে সঠিক সম্পৰ্ক বজাই ৰাখিলে আপুনি আপোনালোকৰ যিকোনো লক্ষ্যত উপনীত হ'ব পাৰিব। জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সহায় লাভ কৰিব। যদি কোনো অবিবাহিত ব্যক্তিয়ে সম্পৰ্কত সোমাবলৈ কিবা এটা বাধাৰ সন্মুখীন হৈছে তেন্তে আজি সেইখিনি ক্ষেত্ৰত সাৱধান হ'ব লাগে। তৎক্ষণাত যিকোনো সিদ্ধান্ত ল'ব নালাগে। সিদ্ধান্তবোৰ লওঁতে বিশেষকৈ বৈবাহিক জীৱনতে হওক বা প্ৰেম জীৱনতে হওক বহুত বেছি সাৱধান হ'ব লাগে বুলি কৈছে। পাছত অনুতাপ কৰাৰ বাহিৰে একো লাভ নহ'ব পাৰে। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধত স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো উচিত নহয়। বৰ্তমান সময়ত নিয়মীয়াকৈ চেকআপ আৰু ডায়েবেটিছৰ পৰীক্ষা কৰা উচিত। যিসকলৰ অলপ সমস্যা আছে চিকিৎসা গ্ৰহণ কৰক, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 1। যদি নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। কৰ্কট ৰাশি, অনুকূল গ্ৰহৰ অৱস্থান স্থায়ী হৈ আছে, কিন্তু এই সময়ত আপোনালোকৰ প্ৰতিটো কামৰ প্ৰতি সম্পূৰ্ণ সচেতনতা থকাটো প্ৰয়োজন আছে। অলপ সাৱধানে বিশেষকৈ আপোনালোকৰ পৰিকল্পনা আৰু কামবোৰ সফল কৰি তুলিব। আজি আপোনালোকৰ সন্তানৰ বিবাহৰ লগত জড়িত কিবা এটা আজি সিদ্ধান্ত ল'ব পৰা যাব পাৰে বুলি কৈছে। আজি আৰ্থিক বিষয়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে। টকা পইচাৰ বিষয়ত অলপ সতৰ্ক হৈ থাকিব লাগিব, অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। এই সময়ত কিছু লোকচানৰ সম্ভাৱনাও দেখা পোৱা গৈছে। অত্যধিক খং আৰু খৰখেদাই আপুনি কৰি থকা কামবোৰ নষ্ট কৰিব পাৰে। গতিকে যিকোনো কাম কৰোঁতে খৰখেদা কৰিব নালাগে বা ধীৰে স্থিৰে কৰিব লাগে, শান্তিৰে কৰিব লাগে, খৰখেদা কৰিব নালাগে বা খঙতো কিছুমান সিদ্ধান্ত ল'ব নালাগে বা খঙত কাম কৰিব নালাগে। গতিকে আপোনালোকৰ শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰিলে উপকৃত হ'ব। আজি ব্যৱসায়িক কাম কাজ একে থাকিব। আমদানি ৰপ্তানিৰ দৰে কাম কাজত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। আপোনাৰ কামত কৰ্মচাৰীসকলৰ উপযুক্ত সহযোগিতা বিশেষকৈ ছাপোৰ্ট আগবঢ়াব বা সেইখিনি লাভ কৰি থাকিব। দুৰ্গম অঞ্চলৰ পৰা চলি থকা ব্যৱসায় এটাত বিশেষকৈ ভাল চুক্তি থাকিব পাৰে বুলি কৈছে। বৈবাহিক সম্পৰ্ক সুখী হৈ থাকিব বুলি কৈছে। পুৰণি বন্ধুক লগ পালে মধুৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত কিন্তু দিনটো প্ৰথম ভাগৰ পৰা হট হ'ব লাগিব বুলি কৈছে। এই সময়খিনিত স্বাস্থ্য ভাল হ'ব, কিন্তু বৰ্তমান বতৰ আৰু প্ৰদূষণৰ বাবে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ কিছু সমস্যা হ'ব পাৰে বা দেখা দিব পাৰে। গতিকে এই ক্ষেত্ৰত দিনটো প্ৰথম ভাগৰে পৰা অলপ ধ্যান দিব লাগিব কৰ্কট ৰাশি জাতক জাতিকাসকলে। আজি দিনটোৰ বিশেষকৈ ভিতৰত বহুত দৌৰাদৌৰি হ'ব কিছু ক্ষেত্ৰত, কিন্তু ইতিবাচক ফলাফল পোৱাৰ বাবে যেতিয়া ভাল এটা ফলাফল পাব, কষ্ট কৰি আছে, কাম কৰি আছে, সেইখিনি ক্ষেত্ৰত যেতিয়া ছাকচেছ হ'ব, সফল হ'ব, মনত উৎসাহ বাঢ়িব, কনফিডেন্স বাঢ়িব বুলি কৈছে। পঢ়া শুনা আৰু কেৰিয়াৰত মনোনিৱেশ কৰি যুৱক যুৱতীসকলে সফলতা লাভ কৰিব পাৰিব। কষ্ট কৰক। যদি পৰিয়ালৰ কোনো সদস্যই কিবা এটা কথাত খং কৰে আপোনালোকৰ ওপৰত, তেন্তে সেইখিনি ক্ষেত্ৰত আপোনালোকৰ ধৈৰ্য বজাই ৰাখিব। আলোচনাৰ জৰিয়তে সেইখিনি আপোনালোকে মান্তি হওক বুলি কৈছে, ভাল হ'ব বুলি কৈছে। কেতিয়াবা দিনটোৰ ভাগত ভাগৰ আৰু অলাসতাৰ বিশেষকৈ প্ৰধান হ'ব পাৰে বা আপোনালোকে এলাহে কিছুমান ক্ষেত্ৰত আপোনালোকৰ সমস্যাত পেলাব পাৰে, যাৰ বাবে আপুনি নিজৰ যি পৰিয়ালৰ দায়িত্বত গুৰুত্ব দিব নোৱাৰিব। পৰিয়ালৰ সদস্যৰ পৰা অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে। গতিকে অলপ ধ্যান ৰাখিব, টাইম টেবুল মেইনটেইন কৰক, এলাহ ভাৱবোৰ পৰিহাৰ কৰক। ছাত্ৰ ছাত্ৰীসকলে নিজৰ স্বাস্থ্যৰ কিন্তু বিশেষ যত্নও ল'ব লাগিব আজি, কাৰণ ইয়াৰ ফলত শিক্ষাত ব্যাঘাত জন্মিব পাৰে। আজি ব্যৱসায়ীসকলে যিকোনো প্ৰকল্পক লৈ উৎসাহিত হ'ব আৰু অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন বা ছাপোৰ্ট গাইডেন্স আপোনালোকে লাভ কৰি থাকিব বুলি কৈছে। অংশীদাৰীত্বৰ সম্পৰ্কীয় কাম কাজত লোৱাৰ সিদ্ধান্তবোৰ লাভজনক হ'ব কিছু ক্ষেত্ৰত। চাকৰিত আপোনালোকৰ প্ৰজেক্টবোৰ সম্পূৰ্ণ কৰিবলৈ প্ৰথমতে ইয়াৰ সৈতে জড়িত এটা ৰূপৰেখাৰ বনাব লাগিব, ছিষ্টেমত কাম কৰিব লাগিব। বিশেষকৈ আপোনালোকে তালিকা এখন বনাব লাগিব, কেনে পদ্ধতিৰে গ'লে উপকৃত হ'ব, ছাকচেছ হ'ব পাৰি, তৎক্ষণাত কামখিনি আপোনালোকে কৰিব পাৰিব। সেইখিনি ক্ষেত্ৰত কিন্তু চিন্তা কৰিব লাগিব। স্বামী স্ত্ৰীৰ সম্পৰ্ক দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ বিবাদেৰে পৰিয়ালটোত বিশেষ প্ৰভাৱ পেলাব পাৰে। গতিকে কাজিয়া পেচাল, তৰ্কৰ পেচাল সেইখিনি পৰিহাৰ কৰক। ইজনে সিজনৰ অনুভৱক সন্মান কৰক, মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক। সুবিধা অসুবিধাখিনি বিশেষকৈ বুজিব লাগিব। পৰিয়ালৰ সৈতে মনোৰঞ্জন আদিত কিছু সময় কটালে ঘৰখনৰ বাতাবৰণটো বহুত বেছি ভাল হ'ব আৰু সেই পৰিৱেশটো আপোনালোকে নিজে গঢ় দিব লাগিব, নিজে সৃষ্টি কৰিব লাগিব। কিছুদিনৰ পৰা চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰৰ পৰা আজি কিছু সকাহ পাব পাৰে। দিনটো দ্বিতীয়াৰ্ধত সময়মতে ঔষধ খাওক আৰু প্ৰাকৃতিক চিকিৎসাৰ ওপৰতো কিন্তু আপোনালোকে বিশ্বাস ৰাখক বুলি কৈছে। বৰ্তমান সময়ত এক্সাৰচাইজ কৰক, ব্যায়াম কৰক, ৰাতিপুৱা উঠি খোজ কাঢ়ক, নিয়মিত পানী খাওক বুলি কৈছে, বহুত বেছি ভাল হ'ব। নিজৰ শৰীৰটো নিজে যত্ন ল'ব লাগিব। বিশেষকৈ চকুৰ ৰোগে কিছু অশান্তিও দিব পাৰে কিছু লোকে বৰ্তমান সময়ত, কিন্তু বৰ্তমান মোবাইল ফোন, কম্পিউটাৰ আদি কমকৈ ব্যৱহাৰ কৰিলে উপকৃত হ'ব। যিখিনি সময়ত আপোনালোকে ব্যৱহাৰ কৰিব লাগে সেইখিনি সময়তে কৰক বুলি কৈছে। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 8। যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক।
ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি যদি আপুনি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে আজিৰ দিনটোত তেন্তে আজি এটা ভাল দিন বুলি কৈছে মহিলাসকলে নিজৰ ঘৰুৱা আৰু পেছাদাৰী কামবোৰ সহজ আৰু সৰলতাৰে বিশেষকৈ সম্পূৰ্ণ কৰিব পাৰিব আৰু ব্যক্তিগত কামতো ভালদৰে মনোনিৱেশ কৰি থাকিব শিশুৰ শিক্ষাৰ লগত জড়িত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে আজি ব্যক্তিগত কাম-কাজৰ লগতে বিশেষকৈ আপোনালোকৰ এই সময়খিনি কৈছে যে মহিলাসকলে নিজৰ পেছাদাৰী কামবোৰ সহজভাৱে কৰিব পাৰিব বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকে ধ্যান ৰাখিব অপ্ৰয়োজনীয় তৰ্কৰ পেছালৰ পৰা আঁতৰি থাকক বুলি কৈছে শিশুৰ শিক্ষাৰ লগত জড়িত ভ্ৰমণৰ পৰিকল্পনা থাকিব আজি ব্যক্তিগত কাম-কাজৰ লগতে পাৰিবাৰিক বিষয়টো অৰিহণা যোগাটো আপোনালোকৰ বাবে প্ৰয়োজন আছে শিশুসকলৰ যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগিতা আগবঢ়াওক বুলি কৈছে হঠাতে ঘৰখনত আলহী আহি পোৱাৰ ফলত ঘৰখনত কিছু অসংগতি হ'ব পাৰে বিজি আপোনালোকৰ বা কিবা এটা কাম যদি কৰি আছে সেইখিনি ক্ষেত্ৰত কিছু অলপ বাধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে কিন্তু সেইখিনি ক্ষেত্ৰত কিন্তু ধৈৰ্য বজাই ৰাখিব নিজৰ কাম-কাজখিনি সুন্দৰভাৱে কৰিবৰ বাবে চেষ্টা কৰক ঘৰখনত আলহী অহাৰ ফলত আপোনালোকৰ ঘৰখনৰ উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে ইজনে সিজনৰ ভাৱৰ আদান প্ৰদান কৰিব বিশেষকৈ ব্যৱসায়ৰ সৈতে জড়িত কাম কৰা মানুহৰ নতুন কৌশল সফল হ'ব আৰু মানুহে আপোনালোকৰ কামৰ শলাগ ল'ব আজি বীমা কমিছন আদিৰ লগত জড়িত ব্যৱসায়ত ভাল লাভ হ'ব অফিচত যিকোনো গুৰুত্বপূৰ্ণ সভাত বা আপোনালোকে কিছুমান আলোচনাত আপোনালোকৰ পৰামৰ্শক অগ্ৰাধিকাৰ দিয়া হ'ব পাৰে স্বামী স্ত্ৰীৰ যি সম্পৰ্ক আন্তৰিক হ'ব প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব ঋতুভিত্তিক বিশেষকৈ স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যা থাকিব সাৱধান হ'ব আৰু নিজৰ চিকিৎসা গ্ৰহণ কৰিলে ভাল হ'ব বৰ্তমান আৰম্ভণি সমস্যাৰ পৰা গতিকে ধ্যান ৰাখিব সময় গতি আপোনালোকৰ পক্ষত বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত আপোনালোকে অনুষ্ঠিত হ'ব পাৰে বা সেইখিনি ক্ষেত্ৰত জড়িত হ'ব ইতিবাচক বিষয়ত আলোচনা হ'ব যিকোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে আজি পৰিয়ালৰ সদস্যৰ পৰামৰ্শ লোৱাটো অনুকূল হ'ব কিছুমান জটিলতা আৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু সময়ত সমাধান কৰিব পাৰিব মাত্ৰ আপোনালোকৰ প্ৰতিদ্বন্দ্বী আৰু বিৰোধী কাৰ্যকলাপৰ ওপৰত কিন্তু চকু ৰাখক যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত এলেহুৱা হোৱা উচিত নহয় নিজৰ যি এইম আছে নিজৰ যি লক্ষ্য আছে সেইখিনি উপনীত হ'ব হ'লে এলাহভাৱবোৰ মনৰ পৰা লেজিনেছবোৰ মনৰ পৰা আঁতৰাব লাগিব বুলি কৈছে এই সময়ত ব্যৱসায়িক যি ব্যৱস্থাত সঠিক ব্যৱস্থা বজাই ৰখাৰ প্ৰয়োজন আছে টকা পইচাৰ বিষয়ত অসাৱধান নহ'ব ভ্ৰমণ আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায় উন্নতি হ'ব চাকৰিত বিশেষকৈ কামৰ বোজাৰ বৃদ্ধি পাবে অতিৰিক্ত সময় কাম কৰিব লগা হ'ব পাৰে ব্যস্ততাৰ বাবে পৰিয়ালক বেছি সময় দিব নোৱাৰিব পাৰে প্ৰেমৰ সম্পৰ্কটো সময় আৰু ধন নষ্ট হ'ব পাৰে বৰ্তমান সময়ত কিন্তু নিজৰ কামখিনিৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত ফ'কাছ দিব লাগে যুৱক যুৱতীসকলে আজি মানসিক আৰু শাৰীৰিকভাৱে কিছু অসুস্থ অনুভৱ কৰিব পাৰে মনোবল শক্তিশালী কৰি ৰাখিবলৈ ধ্যান ধাৰণা আপোনালোকৰ সহায় প্ৰয়োজন আছে আৰু নিজকে মানসিকভাৱে ষ্ট্ৰং কৰি তুলিব লাগিব আগবাঢ়ি যাব হ'লে নিজৰ মনত কনফিডেন্স লাগিব আত্মবিশ্বাস লাগিব নিশ্চয়কৈ ভাল এটা প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব কমলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7 যদিহে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব কন্যা ৰাশি আজি দিনটোৰ প্ৰথম আৰম্ভণি সময়ত মধ্যমে দেখা পোৱা গৈছে আজি কিছু ভাল খবৰো পাব পাৰে গতিকে যিকোনো ফোন কলক আওকাণ নকৰিব কিছু দিনৰ পৰা চলি থকা সমস্যাবোৰ আজি আপোনালোকে সমাধান কৰি সকাহ পাব বুলি কৈছে আধ্যাত্মিক আৰু ধৰ্মীয় কামত কিছু সময় কটালে আপোনাক ইতিবাচক কৰি ৰাখিব বুলি কৈছে এলাহৰ বাবে আপুনি কিছুমান কামক বিশেষকৈ আওকাণ কৰিব পাৰে যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থাটো প্ৰভাৱ পৰিব পাৰে বুদ্ধিমান আৰু সতৰ্কতাৰে বিশেষকৈ কাম কৰাৰ সময় আহি পৰিছে আনৰ বিষয়ত হস্তক্ষেপ নকৰিব আজি ব্যৱসায় সম্পৰ্কীয় যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য লওক বুলি কৈছে খৰখেদাকৈ কোনো কাম নকৰিব আজি ঘৰখনতে অফিচৰ কামবোৰ কৰিলে বহু সমস্যাৰ সৃষ্টি হ'ব পাৰে আজি কোনোবা বিষয়ৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব বুলি কৈছে ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব আৰু বিশেষকৈ ঘৰখনত অত্যধিক হস্তক্ষেপৰ বাবে বিশেষকৈ পৰিয়ালৰ লোকৰ ওপৰত খং উঠিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগে দৈনন্দিন জীৱনত কিছু প্ৰভাৱ পেলাব পাৰে বুলি কৈছে আজি এই সময়খিনিত কৰ্মশৈলী অতি সংগঠিত কৰি ৰাখিব স্বাস্থ্য সুৰক্ষা নিয়ম সম্পূৰ্ণৰূপে পালন কৰক বুলি কৈছে দিনটো আৰম্ভণি সমস্যাৰ পৰা নিজাববীয়াকৈ লোৱাৰ যিকোনো বিশেষ সিদ্ধান্ত অদূৰ ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব গতিকে যিকোনো কাম কৰাৰ আগতে তাৰ সকলো কথা চিন্তা কৰক সকলো দিশ আপোনালোকে বিবেচনা কৰি আগবাঢ়িব লাগিব আপুনি নিশ্চিতভাৱে আকাংক্ষিত ফলাফল পাব ধৰ্ম আৰু আধ্যাত্মিকতাটো বিশ্বাস ৰাখিব আজি সম্পত্তিৰ সন্দৰ্ভত কিছু সমস্যা যদি চলি আছে শান্ত আৰু গুৰুত্ব সহকাৰে সমাধান কৰক কাৰণ খৰখেদা আৰু আৱেগিকতাই ভুল সিদ্ধান্ত ল'ব পাৰে আজি স্থানান্তৰিত হোৱাৰ বাবে এই সময়খিনি অনুকূল সময় নহয় বুলি কৈছে কৰবালৈ যাওঁতেও সাৱধান হ'ব লাগিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় অনুকূল আজি কাৰ্যকৰী ব্যৱস্থাত কিছু পৰিৱৰ্তন কৰিলে পৰিৱেশন বিশেষকৈ উন্নত হ'ব এই সময়ত যিমানে কঠোৰ পৰিশ্ৰম কৰিব সিমানে ভাল ফল পাব অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায়ত বা কামত বিশেষকৈ স্বচ্ছতা বজাই ৰখাটো আপোনালোকৰ প্ৰয়োজন আছে আৰু সেইখিনি প্ৰয়োজন
বৰ্তমান সময়ত আপোনালোকে গুৰুত্ব দিব লাগিব সকলো ক্লিয়াৰ আপোনালোকে ৰাখিব লাগিব হিচাপ নিকাচৰ পৰা ধৰি বা সিদ্ধান্তবোৰ লোৱাৰ ক্ষেত্ৰতে হওক সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব যদি পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰি আছে আজি ঘৰখনৰ সুখ আৰু শান্তি এটা পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কীয় বিষয়ত দিনটোৰ দ্বিতীয়াৰ্ধত ঘনিষ্ঠতাৰ বৃদ্ধি পাব মানসিক আৰু শাৰীৰিক চাপৰ পৰা সকাহ পাবলৈ কিছু সময় অকলে বা আধ্যাত্মিক কামত কটাব লাগে বুলি কৈছে নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক কমেন্ট বক্সত অকমান সময় উলিয়াই ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখিবলৈ নাপাহৰিব তুলা ৰাশি আজি আপোনালোকৰ উৎকৃষ্ট ব্যক্তিত্ব আৰু সৰল স্বভাৱৰ বাবে আপোনাৰ সন্মান আৰু প্ৰতিপত্তি সমাজত অক্ষত থাকিব সামাজিক কামকাজতো আপোনালোকৰ বিশেষ অৱদান থাকিব বুলি কৈছে আজি পৰিয়ালৰ অভাৱ অভিযোগ সমাধানৰ বাবে এই সময়খিনি উত্তম সময় বুলি কৈছে উপযুক্ত সময় আজি ঋণ লোৱাৰ লেনদেনৰ পৰা আঁতৰি থাকক প্ৰবঞ্চনাৰ সম্ভাৱনা আছে লগতে কৈছে যে ল'ৰা-ছোৱালীৰ কামকাজ আৰু সংগত চকু ৰাখিব তেওঁলোকক ইতিবাচক কামত ব্যস্ত কৰি ৰখাটোৱে বিশেষকৈ বৰ্তমান সময়ত প্ৰয়োজন আছে বা ভাল হ'ব আজি ব্যক্তিগত প্ৰতিশ্ৰুতি বা লগতে বিশেষকৈ নিশ্চিতভাৱে পৰিয়ালৰ সৈতে কিছু সময় কটাওক বুলি কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটো আৰম্ভণি সময়ছোৱাত সময়বোৰ অনুকূল নহয় বুলি কৈছে বিপণন সম্পৰ্কীয় কামবোৰ পিছুৱাই দিয়ক আজি অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়ত কামবোৰ চলি থাকিব পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিছে সেইখিনি সুন্দৰভাৱে বিশেষকৈ চলাই নিব পাৰিব চৰকাৰী সেৱা আগবঢ়া লোকসকলৰ আজি কামৰ প্ৰেছাৰ বেছি হ'ব বুলি কৈছে কামবোৰ বেছিকৈ আপোনালোকৰ পৰিব বৰ্তমান সময়ত বদলি বিচৰাসকলে কিছু ভাল খবৰ লাভ কৰিব পাৰে বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব বুলি কৈছে ঘৰখনত সৰু সৰু কথাবোৰক আওকাণ কৰক ইয়াৰ দ্বাৰা সম্পৰ্কত মধুৰতা বজাই ৰাখিব পাৰিব যুৱক যুৱতীসকলৰ মাজত বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে দিনটো আৰম্ভণি সময়ছোৱাত কিছু উদ্দিনতাৰ টোপনি নোহোৱাৰ সমস্যা হ'ব পাৰে যাৰ বাবে মূৰৰ বিষ কিছু লোকৰ মাইগ্ৰেনৰ দৰে সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে দিনটো দ্বিতীয়াৰ্ধলৈ বিশেষকৈ যদি আপুনি কোনো বিশেষ কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিছে তেন্তে আপুনি তাত সফলতা লাভ কৰিব পাৰে যদি কোনো চৰকাৰী কাম বাকি আছে তেন্তে এই সময়খিনিত সম্পূৰ্ণ কৰাৰ বাবে ভাল সুযোগ পাব পাৰে ঘৰুৱা আৰু কৰ্মৰত মহিলাসকলে নিজৰ পৰিয়ালৰ দায়িত্ব অতি সুন্দৰভাৱে পালন কৰিব কিবা এটা কাৰণত আপোনালোকৰ মনত কিছুমান নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব পাৰে আত্মচিন্তাত কিছু সময় কটাওক আৰু ধৈৰ্য আৰু সংযম বজাই ৰাখিব লাগিব বুলি কৈছে গতিকে এই দিশখিনিৰ প্ৰতি কিন্তু আপোনালোকে অলপ গুৰুত্ব দিব লাগিব ফোকাস দিব লাগিব তেতিয়া এটা উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব বুলি কৈছে বিশেষকৈ কৰ্মক্ষেত্ৰত কৰ্মচাৰী সকলৰ সহযোগিতা লাভ কৰিব কামত অগ্ৰগতি হ'ব আজি বিনিয়োগৰ তথ্যৰ ওপৰত গৱেষণা কৰি পৰ্যাপ্ত সময় খৰচ কৰক বুলি কৈছে এই সময়ত যিকোনো নতুন কামত ধন বিনিয়োগ কৰিলে কিন্তু লাভজনক হ'ব পাৰে গতিকে বিনিয়োগ কৰোঁতে ভাল এটা কামত যদি বিনিয়োগ কৰে টকা পইচা ইনভেষ্ট কৰে ভাল এটা কামত হট কামত যিখিনি প্ৰফিট হ'ব সেইখিনি আপোনালোকে বৰ্তমান সময়ত দেখিব বুলি কৈছে গতিকে কামখিনি কৰোঁতে বা ডিসিজন লওঁতে বিনিয়োগ কৰোঁতে সাৱধানে কৰিলে নিশ্চয়কৈ উপকৃত হ'ব বুলি কোৱা হৈছে এই সময়খিনিত পাৰিবাৰিক দায়িত্ব ভালদৰে পালন কৰিলে মানসিক শান্তি পাব ঘৰখনৰ যেতিয়া দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিব সুন্দৰভাৱে পৰিচালনা কৰিব নিজৰ মনতে এটা শান্তি অনুভৱ কৰিব বুলি কৈছে বিশৃংখল ৰুটিনৰ পৰা বিশেষকৈ অলপ সকাহ পাব বুলি কৈছে আজি এই সময়খিনিত প্ৰিয় বন্ধুক লগ পোৱাৰ পিছত আপোনালোকৰ মনটো সুখী হ'ব বুলি কৈছে স্বাস্থ্যৰ প্ৰতি সচেতন আৰু সাৱধান হোৱাটো বৰ্তমান সময়ত প্ৰয়োজন আছে অলপ অসাৱধানতাই আপোনালোকৰ বাবে বিপদৰ সৃষ্টি কৰিব পাৰে বা সমস্যাৰ ক্ৰিয়েট কৰিব পাৰে গতিকে এই সময়খিনিত কিন্তু আপোনালোকে অলপ ধ্যান দিব লাগিব বুলি কৈছে আপোনালোকৰ বাবে শুভ ৰং হ'ব আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 যদি নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো বৃশ্চিক ৰাশি আজি ঘৰখনৰ ৰক্ষণাবেক্ষণৰ বা ঘৰখনৰ উন্নতিৰ বাবে কিছুমান পৰিকল্পনা হাতত ল'ব পাৰে আগবাঢ়ি যোৱাৰ বাবে কিছুমান আপোনালোকে সিদ্ধান্ত বা প্লেনিং কৰিব পাৰে বুলি কৈছে নিশ্চয়কৈ উপকৃত হ'ব আপুনি আপোনালোকৰ কিছুমান বিশেষ দক্ষতাক নিখুঁত কৰিবলৈ চেষ্টা কৰিব আজি আপোনালোকৰ প্ৰতিভা উদয় হ'ব আৰু ৰাইজৰ দৃষ্টিগোচৰ হ'ব বুলি কৈছে কিবা এটা কামত যে আপুনি ভালদৰে সাকসেছ হ'ব সেইখিনি ক্ষেত্ৰত আপোনালোকে নিজে অনুভৱ কৰিব যে আপুনি যি কাম কৰি আছে সেইখিনি ক্ষেত্ৰত সফল হ'বই গতিকে কষ্ট কৰক মানুহে আপোনালোকক অটোমেটিক চিনি পাব বা আপোনালোকৰ সেই প্ৰতিভাখিনিক প্ৰশংসা কৰিব আগবাঢ়ি যাবৰ বাবে আপোনালোকৰ কনফিডেন্স আত্মবিশ্বাস বৃদ্ধি পাব গতিকে যিমান পাৰে যি কামতে নকৰক যি কামে কৰি আছে সেইখিনি ক্ষেত্ৰত ভালদৰে যদি গুৰুত্ব সহকাৰে কৰে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আজি এই সময়খিনিত কিন্তু ধ্যান ৰাখক বহুত চিন্তাৰ অন্তত যিকোনো সিদ্ধান্ত লোৱাটো জৰুৰী বুলি কৈছে কিছু ক্ষেত্ৰত লগতে কোনোবা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক কিবা এটা কামত কনফিউজন লাগিছে ডাউট লাগিছে জনাশুনা মানুহ বা অভিজ্ঞ ব্যক্তিৰ পৰা যেতিয়া পৰামৰ্শ ল'ব গাইডেন্সখিনি ল'ব উপকৃত হ'ব আপোনালোকৰ বাবে হেল্পফুল হ'ব গতিকে এইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে
ধ্যান ৰাখিব লাগিব এই সময়ত আৰ্থিক অৱস্থা ভালদৰে বজাই ৰাখিবলৈ খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে ব্যৱসায় সম্পৰ্কে জটিলতাসমূহ টিকি থাকিব অভিজ্ঞ লোকৰ পৰা পোৱা সহায় আৰু পথ প্ৰদৰ্শন আপোনালোকৰ বাবে সহায়ক হ'ব ব্যৱসায় ক্ষেত্ৰত যেতিয়া জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ পাব গাইডেন্স পাই থাকিব সেইখিনি আপোনালোকক বহুত বেছি সহায় কৰিব আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা দিব বুলি কৈছে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব পাৰিবাৰিক পৰিৱেশ সুখদায়ক হ'ব ঘৰখনত শুভ কামৰ লগত জড়িত কিছু পৰিকল্পনা হ'ব পাৰে বুলি কৈছে প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব বুলি কৈছে কিবা এটাক লৈ মূৰৰ বিষ বা মানসিক চাপ থাকিব পাৰে দিনটোৰ প্ৰথম ভাগত মানসিকভাৱে বিশেষকৈ আপোনালোকে অলপ ষ্ট্ৰং অনুভৱ কৰিব কিছু ক্ষেত্ৰত শান্তিপূৰ্ণভাৱে সমস্যা সমাধানৰ বাবে চেষ্টা কৰক লগতে যোগ আৰু ধ্যান ধাৰণাৰ বিশেষকৈ কাম কাজত গুৰুত্ব দিলে উপকৃত হ'ব কিছু গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিব পাৰে আবেগিক হোৱাতকৈ ব্যৱহাৰিক পন্থা আপোনালোকে গ্ৰহণ কৰক বেছি উদাৰ নহ'ব বেছি ঢিলা নহ'ব মানুহে যাতে সুবিধা নলয় আপোনালোকৰ দুৰ্বলতাৰ সুবিধা নলয় এটা বিশেষ বিষয়ত ঘনিষ্ঠ আত্মীয়ৰ সৈতে গুৰুত্ব আৰু উপকাৰী আলোচনা হ'ব পাৰে দিনটোৰ দ্বিতীয় অৰ্ধৰ পৰা বিশেষকৈ এই সময়খিনিত কেৰিয়াৰৰ সৈতে জড়িত কিছু উপযুক্ত তথ্য লাভ কৰিব পাৰে যুৱক যুৱতীসকলে আজি ঘৰখনত জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক তেওঁলোকৰ লগত কিছু সময় কটালেও তেওঁলোক সুখী হ'ব যেতিয়া ঘৰখনৰ মানুহখিনিক সময় দিব টাইম দিব তেওঁলোকো হেপি হ'ব যেতিয়া সময় নিদিব বিশেষকৈ কিছু মত বিৰোধ হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব বা গুৰুত্ব দিব লাগিব আজি আপোনালোকৰ সন্তানৰ যিকোনো নেতিবাচক কাৰ্যকলাপৰ কথা গম পাই আপুনি চিন্তিত হ'ব বুলি কৈছে তেওঁলোকৰ কাম কাজ দেখি পেলাই কিন্তু সেইখিনি ক্ষেত্ৰত হতাশ নহ'ব তেওঁলোকক মৰমেৰে আপোনালোকে বুজাওক বুলি কৈছে বিশেষকৈ পৰামৰ্শৰ প্ৰয়োজন আছে গাইডেন্সৰ প্ৰয়োজন আছে চৰকাৰী কাৰ্যালয়ত হয়তো কিবা এটা ৰাজনীতি চলিব পাৰে সাৱধান হ'ব দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ ব্যস্ত থকাৰ পিছতো স্বামী স্ত্ৰী ইজনে সিজনৰ বাবে সময় বিচাৰিবলৈ লাগিব বুলি কৈছে তেতিয়াহে আপোনালোকৰ মাজত মৰম চেনেহ আণ্ডাৰষ্টেণ্ডিং বৃদ্ধি পাব বুলি কৈছে কিন্তু এই সময়খিনিত প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব স্বাস্থ্য ভালে দেখা পোৱা গৈছে দিনটো দ্বিতীয়াৰ্ধত কিন্তু আপোনালোকৰ ভিতৰত নেতিবাচক চিন্তাবোৰ বাঢ়িবলৈ নিদিব বেয়া চিন্তাবোৰ মনত ঠাই নিদিব সেইখিনি পৰিহাৰ কৰক ইগনোৰ কৰক বুলি কৈছে গতিকে ধ্যান ৰাখক বুলি কৈছে ফ্ৰী মাইণ্ডত নিজৰ মনটো ফৰকাল কৰি কামখিনি কৰিলে বহুত বেছি হেল্পফুল হ'ব আজি গতিকে ষ্ট্ৰংলি থাকিব কনফিডেন্সো থাকিব নিশ্চয়কৈ সফল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 8 যদি নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় সদায় আপোনালোকে ভালে থাকক কুশলে থাকক ওম নমঃ শিৱায় ধনু ৰাশি আজি ঘৰখনৰ ৰক্ষণাবেক্ষণ বা সংস্কাৰৰ সৈতে জড়িত পৰিকল্পনা কামৰ বাবে দিনটো ভাল হ'ব পৰিয়ালৰ দায়িত্ব নিজে লোৱাৰ পৰিৱৰ্তে ঘৰৰ মানুহৰ লগত শ্বেয়াৰ কৰক যিকোনো কামে বিশেষকৈ ঘৰখনৰ মানুহ যদি বেছি আছে তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰক সকলো দায়িত্ব বিশেষকৈ আপুনি অকলে ল'ব নালাগে অকলে লৈ আপোনালোকৰ বিশেষকৈ কিছুমান সমস্যা হ'ব পাৰে মানসিক টেনচন হ'ব চিন্তা হৈ থাকিব গতিকে কিছুমান ক্ষেত্ৰত যদি ভাগ বতৰা কৰিব পৰা যায় সমস্যাখিনি বা কামখিনি ভগাই দিয়ক নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে অলপ ফ্ৰী অনুভৱ কৰিব বিশেষকৈ এই সময়খিনিত আপোনালোকে ধ্যান ৰাখিব ঘৰখনৰ দায়িত্ব সুন্দৰভাৱে পালনো কৰিব পাৰিব কিন্তু এই সময়খিনিত নেতিবাচক আপোনালোকে মানুহৰ পৰা আঁতৰি থাকক ওচৰ চুবুৰীয়াৰ লগত কোনো ধৰণৰ বিবাদত লিপ্ত নহ'ব কাৰণ ই আপোনালোকৰ মানসিক শান্তিত প্ৰভাৱ পেলাব পাৰে গতিকে অযথা অপ্ৰয়োজনীয় তৰ্কৰ পেচালবোৰ পৰিহাৰ কৰক যদি কিছুমান সমস্যা হৈ আছে অভিজ্ঞ বা জনাশুনা মানুহৰ পৰা পৰামৰ্শ লৈ আগবাঢ়ি গ'লে সেইখিনি ক্ষেত্ৰতো আপোনালোকে অলপ হ'লেও সকাহ পাব বুলি কৈছে কাৰণ এইখিনি ক্ষেত্ৰত আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব সৰু সৰু কথাত খং কৰাৰ পৰিৱৰ্তে ধৈৰ্য আৰু সংযম বজাই ৰাখক খং তৎক্ষণাত কৰিব নালাগে কিছু ক্ষেত্ৰত নিয়ন্ত্ৰণত ৰাখিব যদি তেনেকুৱা ধৰণৰ আপোনালোকৰ মনলৈ চিন্তা আহে সংৰাগবোৰ আহি যায় সেইখিনি ক্ষেত্ৰত নিজকে অলপ কণ্ট্ৰলত ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে বিদেশলৈ যাবলৈ বিচৰা লোকসকলে কিছু বাধাৰ সন্মুখীন হ'ব পাৰে আজি দিনটোত প্ৰথম ভাগত বিশেষকৈ ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত সঠিক ব্যৱস্থা আৰু পদ্ধতি বজাই ৰাখিবলৈ বহুত কষ্টৰ প্ৰয়োজন আছে গতিকে কষ্ট কৰিব লাগিব ব্যক্তিগত কামৰ বাবে আপুনি আপোনালোকৰ ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে গতিকে নিজৰ ব্যৱসায়টো টাইম দিব লাগিব ঘৰখনতো টাইম দিব লাগিব তেতিয়াহে আপোনালোকে আগবাঢ়ি যাব পাৰিব সকলো দিশতে আপোনালোকে এডজাষ্ট কৰি চলিব লাগিব সময় দিব লাগিব বুলি কৈছে কষ্টৰ ফল নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে এই সময়খিনিত কৈছে যে ব্যক্তিগত কিছুমান সমস্যা আপোনালোকক অশান্তিও দিব পাৰে চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে ৰাজহুৱা লেনদেনত সাৱধান হোৱাটো উচিত বুলি কৈছে পাৰস্পৰিক সহমতৰ জৰিয়তে ঘৰখনতে যিকোনো সমস্যা সমাধান কৰিব পাৰিব মনোৰঞ্জন ৰাতি আহাৰ আদিতো সুখৰ সময় কটাব অত্যধিক মানসিক চাপ আৰু ক্লান্তিৰ বাবে মূৰৰ বিষ আৰু সাৰ্ভাইকেল আদিৰ সমস্যা বাঢ়িব পাৰে প্ৰকৃতিৰ সৈতেও কিছু সময় কটালে আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে এই সময়খিনিত যদি আপুনি কোনো সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াক কাৰ্যকৰী কৰাৰ বাবে এটা উপযুক্ত সময় আজি ঘৰখনত ঘনিষ্ঠ আত্মীয় আগমনৰ ফলত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বুলি কৈছে
এই সময়খিনিত কৈছে যে কোনো আইনী বিষয়ত অসাৱধান নহ'ব যিকোনো বিষয়ৰ ওপৰত আলোচনা কৰি থাকোঁতে উপযুক্ত শব্দ বাছি লওক নহ'লে বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা কোনো উল্লেখযোগ্য ইতিবাচক ফলাফল নাথাকিব দিনটোৰ দ্বিতীয়াৰ্ধত ব্যৱসায়ত জনসম্পৰ্ক শক্তিশালী কৰক বুলি কৈছে মাটি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত বিষয়ত গুৰুত্বপূৰ্ণ চুক্তি পাব পাৰে অভিজ্ঞ ব্যক্তিৰ সৈতে আপোনালোকৰ সাক্ষাৎ লাভজনক হ'ব কাৰ্যালয়ত কামৰ বোজাৰ কম হোৱাৰ বাবে শান্তি আপোনালোকৰ থাকিব স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সহমতৰ জৰিয়তে যিকোনো সমস্যা সমাধান কৰিব পাৰিব বুলি কৈছে এই সময়খিনিত যিকোনো জটিল সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা অতুলনীয় হ'ব শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি ঘৰখনৰ আপোনালোকৰ কিছু সমস্যা সমাধানৰ ক্ষেত্ৰত বহুত বেছি বিজি হৈ থাকিব ব্যস্ত হৈ থাকিব বুলি কৈছে ল'ৰা ছোৱালীৰ প্ৰতি আপোনালোকৰ চিন্তা থাকিব তেওঁলোকৰ পঢ়া শুনাৰ কেৰিয়াৰৰ সম্পৰ্কে কিছু চিন্তা বাঢ়িব পাৰে বিবাহিত লোকসকলৰ গতিকে সেইখিনি ক্ষেত্ৰত কিছুমান ধীৰে স্থিৰে আপোনালোকে যদি আগবাঢ়ে কিছুমান ক্ষেত্ৰত ধৈৰ্য ধৰি যদি আগবাঢ়ে নিশ্চয়কৈ উপকৃত হ'ব যিকোনো সিদ্ধান্ত ভাবি চিন্তি লওক বুলি কৈছে ভাবি চিন্তিহে আপোনালোকে আগবাঢ়ক আজি আপোনালোকৰ সন্তানক প্ৰতিটো ভাল বস্তু যোগান ধৰিবলৈ চেষ্টা কৰিব আজি শিশুসকলক শিষ্টাচাৰ আৰু সংস্কৃতি প্ৰদানৰ ক্ষেত্ৰতো আপোনালোকৰ বিশেষ অৱদান থাকিব তেওঁলোকক ভাল কথা শিকাব আগবাঢ়ি যাবৰ বাবে প্ৰেৰণা দিব আৰু যেতিয়া আপোনালোকৰ বিশেষকৈ বিবাহিত যিসকল লোক আছে তেওঁলোকে যেতিয়া সাপোৰ্ট দিব তেওঁলোকক বহুত বেছি উপকৃত হ'ব তেওঁলোকৰ কনফিডেন্স বাঢ়িব কাৰণ আপোনালোকৰ পিতৃ মাতৃ বা পেৰেন্টছৰ পৰা যেতিয়া সহায় পাব সাপোৰ্ট পাব তেওঁলোকৰ উৎসাহ আৰু বাঢ়িব বুলি কৈছে আৰু সদায় সেইখিনি চেষ্টা কৰিব দিবলৈ ভাল হ'ব আজি আপোনালোকৰ আধ্যাত্মিকতাৰ প্ৰতি প্ৰবল হ'ব বুলি কৈছে ভগৱানৰ প্ৰতি আস্থা ভক্তি বৃদ্ধি পাব কিছুমান অপ্ৰীতিকৰ খবৰ পোৱাৰ বাবে বিশেষকৈ আজিৰ দিনটোৰ মধ্যভাগত আপোনালোকৰ মনটো দুখী হৈ থাকিব পাৰে অসাৰ ধেমালি আৰু আনন্দত সময় কটাই ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা নষ্ট কৰিব নালাগে কঠিন সময়ত আজি আপোনালোকৰ সমস্যাবোৰ বিশ্বাসযোগ্য বন্ধুৰ লগত শ্বেয়াৰ কৰক বুলি কৈছে নিশ্চয়কৈ সমাধান পাব আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আপোনালোকৰ কৰ্মচাৰী আৰু অধীনস্থসকলৰ সৈতে সহযোগিতামূলক আচৰণ বজাই ৰাখক আৰু তেওঁলোকৰ পৰামৰ্শৰ প্ৰতিও মনোযোগ দিয়ক আজি আপোনালোকৰ কামৰ চাপ আৰু মানসিক চাপ কম কৰিবলৈ আপোনালোকৰ কাম আনৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক কাৰ্যালয়ত আপোনালোকৰ কামৰ যথাযথ খলাগ লোৱা হ'ব স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্প্ৰীতি থাকিব কিন্তু অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক ই আপোনালোকৰ ঘৰুৱা ব্যৱস্থাত নেতিবাচক প্ৰভাৱ পেলাব পাৰে কামৰ লগতে যথেষ্ট জিৰণি লোৱাটো প্ৰয়োজন আছে দিনটোৰ দ্বিতীয়াৰ্ধৰ আৰু প্ৰথম ভাগত কামবোৰ বেছি হোৱাৰ বাবে বা অত্যধিক কামৰ বাবে ভৰি বিষ ভাগৰ তেনেকুৱা ধৰণৰ বিজনিত কিছু সমস্যা বাঢ়িব পাৰে ধ্যান কৰিলে আপুনি যথেষ্ট উপকৃত হ'ব ব্যায়াম কৰিব এক্সাৰসাইজ কৰিব কিছু ৰেষ্টৰ প্ৰয়োজন আছে জিৰণিৰ প্ৰয়োজন আছে গ্ৰহৰ অৱস্থান অতি অনুকূল হৈ আছে পৰিকল্পিত সকলো কাম শান্তিপূৰ্ণভাৱে সমাধান কৰক শিশুৰ ভৱিষ্যতৰ লগত জড়িত কিছু পৰিকল্পনা ফলপ্ৰসূ হ'ব কিন্তু হৃদয়ৰ সলনি মনটো ব্যৱহাৰ কৰক ইয়াৰ দ্বাৰা আপুনি উপযুক্ত সিদ্ধান্ত ল'ব পাৰিব আজি আপোনালোকৰ সামগ্ৰী ভালদৰে যত্ন লওক চুৰি বা হেৰাই যোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে এই সময়ত কোনো বিতৰ্কৰ বিষয়ত বিশেষ গুৰুত্ব নিদিব আদালতৰ গোচৰৰ সৈতে জড়িত বিষয়বোৰ জটিল হৈ পৰিব পাৰে সেয়ে পিছুৱাই দিয়াটো উপযুক্ত হ'ব আজি ব্যৱসায়িক কাম কাজ কিছু লেহেমে হ'ব আজি আপোনালোকৰ শক্তি বিপণনৰ কাম আৰু পেমেন্ট সংগ্ৰহ আদিত ৰাখক বুলি কৈছে অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা সময় অনুকূল কিন্তু অধীনস্থ কৰ্মচাৰী কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক আজি আপোনালোকৰ জীৱন সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন আৰু আৱেগিক সমৰ্থন লাভ কৰিব সাপোৰ্ট পাব প্ৰেমৰ সম্পৰ্কটো দিনটোৰ দ্বিতীয়াৰ্ধত আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ডিঙিৰ বিষ হৈ থাকিব পাৰে দিনটোৰ প্ৰথম ভাগত আৰু শেষৰ ভাগত কাহ চৰ্দিৰ সমস্যা বাঢ়িব পাৰে এই সময়ত নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ সচেতন হোৱাটো প্ৰয়োজন আছে বেছি মোবাইল ফোন বা কম্পিউটাৰ ব্যৱহাৰৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় কুম্ভ ৰাশি যিকোনো পৰিস্থিতিত বিশেষকৈ সাহস বজাই ৰখাটো গুৰুত্বপূৰ্ণ নিশ্চিতভাৱে সমাধান বিচাৰি পাব পৰিয়ালৰ যিকোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনালোকৰ পৰামৰ্শক বিশেষ গুৰুত্ব দিয়া হ'ব এই সময়খিনিত মহিলাসকলৰ বাবে বিশেষভাৱে শুভ হ'ব বুলি কৈছে জ্যেষ্ঠ লোকৰ কথাত বিশেষকৈ গুৰুত্ব দিব তেওঁলোকৰ লগত কথা পাতি থাকোঁতে সাৱধান হওক যাতে মানহানি বা অপমানৰ দৰে পৰিস্থিতিৰ সৃষ্টি নহয় নহলে হয়তো তেওঁলোকৰ খং সহ্য কৰিব লগা হ'ব পাৰে এলাহ আৰু মন্থৰতাৰ বাবে আপোনালোকৰ কামবোৰৰ যি প্ৰক্ৰিয়া অলপ লেহেমীয়া হ'ব পাৰে সঠিক সময় আপোনালোকে ব্যৱহাৰ কৰিব লাগিব সঠিক আপোনালোকে কামখিনি কৰিব লাগিব সঠিক সময়ত সঠিক কামখিনি কৰিব লাগিব ব্যৱসায়িক পৰিচালনাত আপোনালোকৰ প্ৰচেষ্টা ভাল ফলাফল দিব কিন্তু বিত্তীয় বিষয়ত ভালদৰে চিন্তা কৰাৰ প্ৰয়োজন আছে যদি কোনো বিভাগীয় তদন্ত চলি আছে তাৰ ফলাফল আপোনালোকৰ পক্ষত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ব্যক্তিগত প্ৰতিশ্ৰুতিৰ লগতে পৰিয়ালৰ বাবে সময় উলিয়াটো গুৰুত্বপূৰ্ণ বিপৰীত লিংগৰ বন্ধুৰ প্ৰতি যুৱক যুৱতীসকলৰ আকৰ্ষণ বাঢ়িব পাৰে
বন্ধুত্ব গভীৰ হৈ পৰিব এচিডিটি আৰু অনিয়মিত খাদ্যাভ্যাসৰ বাবে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ দৰে সমস্যাবোৰ দিনটোৰ প্ৰথম ভাগৰ পৰা বিশেষকৈ আপোনালোকৰ বাঢ়িব পাৰে গতিকে ইয়াৰ বিশেষ যত্ন ল'ব লাগিব এইখিনি ক্ষেত্ৰত আপুনি আপোনালোকৰ জীৱনশৈলীক নতুন ৰূপ দিবলৈ কিছু পৰিকল্পনা কৰিব আৰু সেইবোৰ কাৰ্যকৰী কৰিলে আপোনালোকৰ ব্যক্তিত্ব অধিক ফলপ্ৰসূ হ'ব এই সময়ত ছাত্ৰ-ছাত্ৰীসকলে যিকোনো প্ৰতিযোগিতামূলক কামত অভাৱনীয় সফলতা লাভ কৰিব পাৰে গতিকে চেষ্টা কৰি থাকক বুলি কৈছে ধ্যান ৰাখিব মহিলাসকলে নিজৰ সন্মানৰ প্ৰতি বিশেষ সাৱধান হ'ব লাগে দিনটো দ্বিতীয়াৰ্ধত নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা আঁতৰি থাকিব লাগে বেয়া মানুহৰ পৰা আঁতৰি থাকিব লাগে সমস্যাত পৰিব পাৰে গতিকে বেয়া লগ সংগৰ পৰা যিমান পাৰে আপোনালোকে ফুললি আপোনালোকে আঁতৰি যাওক বুলি কৈছে নহলে কিবা এটা সমস্যাত বা বিপদত পেলাব পাৰে গতিকে অলপ ধ্যান ৰাখক বুলি কৈছে আজি এই সময়খিনিত কৈছে যে যদি আপুনি এখন বাহন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আজি দিনটোত পিছুৱাই দিয়াটো ভাল হ'ব বুলি কৈছে ব্যক্তিগত কাৰণত আপুনি আজি ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে ঘৰুৱা কিছুমান কামৰ বাবে গতিকে কুম্ভ ৰাশি জাতক-জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব আজি ব্যৱসায়িক ফাইল আৰু কাগজপত্ৰ কোনো অচিনাকি মানুহৰ হাতত তুলি নিদিব অন্যথা আপোনালোকৰ কিছুমান কাৰ্যকলাপ লিক হ'ব পাৰে গতিকে ধ্যান ৰাখক পৰিয়ালত ঘৰখনত বিশেষকৈ এক শান্তিপূৰ্ণ পৰিৱেশ থাকিব স্বামী-স্ত্ৰীয়ে ইজনে সিজনৰ অনুভৱ আৰু চিন্তাক সন্মান কৰিব প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব এচিডিটি দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ এচিডিটি জ্বলা-পোৰাৰ সমস্যা হ'ব পাৰে অসুবিধা হ'ব পাৰে বেছিকৈ টেঙা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে যোগাসন আৰু ধ্যান ধাৰণাৰ বাবে কিছু সময় নিশ্চয়কৈ উলিয়াওক বুলি কৈছে নিশ্চয়কৈ কুম্ভ ৰাশি জাতক-জাতিকাসকলে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব গতিকে এইখিনি ক্ষেত্ৰত কিন্তু কুম্ভ ৰাশি জাতক-জাতিকাসকলে আজি অলপ গুৰুত্ব দি চলিব লাগিব নিজৰ স্বাস্থ্যৰ নিজে যত্ন ল'ব লাগিব বিশেষকৈ পিতৃৰ স্বাস্থ্য পাতি ক্ষেত্ৰত অলপ গুৰুত্ব দিয়ক ফোকাছ দিয়ক বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি নতুনকৈ চাই আছে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে আপোনালোকে লাইক এটা কৰি দিব সকলোৰে দিনটো শুভ হওক মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আপোনালোকৰ কৈছে যে মনত আত্মবিশ্বাস বৃদ্ধি পাব আজি আপুনি মানসিকভাৱে শিথিল হ'ব কাৰণ আপোনালোকৰ ইচ্ছা অনুসৰি কিছু কাম হ'ব পাৰে যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিছে কথা দিছে তেন্তে সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে সকলো প্ৰচেষ্টা সফল হ'ব বা চেষ্টা কৰক বুলি কৈছে যদি আপুনি নতুন ঘৰ বা সম্পত্তি কিনাৰ কথা ভাবিছে তেন্তে আপোনালোকৰ সিদ্ধান্ত অতি সঠিক হ'ব বুলি কৈছে আত্মীয় লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লগা হ'ব পাৰে মিলাপ্ৰীতি ভাৱ লাগিব আন্ডাৰষ্টেণ্ডিং লাগিব যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক আজি ঘৰ বা বাহনৰ ৰক্ষণাবেক্ষণ সম্পৰ্কে যিকোনো ডাঙৰ খৰচে আপোনাক অলপ অসুবিধা দিব পাৰে আজি ব্যৱসায়িক ক্ষেত্ৰত মহিলাসকলে বিশেষভাৱে নিজৰ ব্যৱসায়ত গুৰুত্ব দিব লাগে এই সময়ত তেওঁলোকৰ বাবে উপকাৰী গ্ৰহৰ অৱস্থান আছে মনোৰঞ্জন আৰু সৌন্দৰ্য সম্পৰ্কীয় ব্যৱসায় বিশেষভাৱে সমৃদ্ধিশালী হ'ব চাকৰিত এটা গুৰুত্বপূৰ্ণ পদ পাব পাৰে পৰিয়ালৰ সদস্যৰ সৈতে ঘৰুৱা আৰামৰ সামগ্ৰী বজাৰ কৰা হ'ব কিন্তু বিবাহ বহিৰ্ভূতৰ সম্পৰ্কই পৰিয়ালত নেতিবাচক প্ৰভাৱ পেলাব পাৰে গধুৰ খাদ্য বা মছলাজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকক মনটো নিয়ন্ত্ৰণ কৰক নহলে পেটৰ লগত জড়িত কিছু সমস্যাৰ দেখা দিব পাৰে গতিকে মীন ৰাশি জাতক-জাতিকাসকলে অলপ ধ্যান দিব লাগিব দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ আপুনি নিজৰ আৰু আপোনালোকৰ পৰিয়ালৰ কামৰ প্ৰতি সম্পূৰ্ণৰূপে নিষ্ঠাবান হ'ব গুৰুত্ব দি চলিব এই স্বভাৱৰ বাবে আপোনালোকৰ কামৰ দিশত সঠিক ফল পাব মানসিক শান্তিও থাকিব আপুনি কৰবাৰ পৰা কিছু পেন্ডিং পেমেন্ট লাভ কৰিব পাৰে ঘনিষ্ঠ আত্মীয়ৰ লগত সম্প্ৰীতিৰ অভাৱত বুজাবুজিৰ অভাৱত জ্যেষ্ঠ সদস্য সংগৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে তেওঁলোকৰ পৰামৰ্শক সন্মান কৰক আৰু তেওঁলোকৰ মৰ্যাদা বজাই ৰাখক ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াটো প্ৰয়োজন আছে মনোনিৱেশ কৰাটো প্ৰয়োজন আছে আজি দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময়বোৰ অনুকূল নহয় গতিকে যদি আপুনি ব্যৱসায়ত কোনো নতুন কাম আৰম্ভ কৰিবলৈ গৈ আছে প্ৰথমতে সেইবোৰ সঠিক আপোনালোকে তদন্ত কৰিব লাগিব চোৱা চিতা কৰিব লাগিব তেতিয়াহে উপকৃত হ'ব গতিকে এই ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে এই সময়ত ধৈৰ্যৰ প্ৰয়োজন আছে আজি কাৰ্যালয় কাম কম হোৱাৰ বাবে নিয়োজিত লোকে অলপ শান্তি পাব সকাহ পাব ঘৰখনৰ সুখৰ পৰিৱেশ এটা থাকিব বুজাবুজি থাকিব বিশেষকৈ যোৱা কেইদিনমানৰ পৰা চলি থকা যি ধৰণৰ বিশেষকৈ আপোনালোকৰ ঘৰখনত যি ধৰণৰ বিশেষকৈ ভুল বুজাবুজি হাই কাজিয়াৰ সেইখিনি কিছু অন্ত পৰিব বুলি কৈছে বিশেষকৈ আপোনালোকে বুজি উঠিব কাইজাৰে বিশেষকৈ সমস্যা সমাধান নকৰে বৰঞ্চ সমস্যাবোৰ বৃদ্ধি কৰিব পাৰে গতিকে তেনেকুৱা ধৰণৰ সিচুৱেশ্যন বা তেনেকুৱা ধৰণৰ কথা বতৰাখিনি আপোনালোকৰ বৰ্তমান সময়ত জ্ঞাত হ'ব বুলি কৈছে বা বুজি পাব গতিকে এইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত কিন্তু পৰিয়ালটোত বিশেষকৈ এজন অবিবাহিত ব্যক্তিৰ বাবে উপযুক্ত বিবাহৰ সম্পৰ্কে কিছু কথা বতৰা হ'ব পাৰে বা কৰবাৰ পৰা আপোনালোকৰ তেনেকুৱা ধৰণৰ খবৰ খাতি আহিব পাৰে বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব ঘৰখনৰ বাবে সুখৰ সময় বুলি কৈছে দিনটোৰ দ্বিতীয়াৰ্ধৰ এই সময়খিনিত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ কামত কিছু বাধাৰ বাবে মানসিক চাপ আৰু হতাশাৰ অনুভৱ কৰিব পাৰে কিছুমান কাম কৰি আছে কাম কাজত কিছু আপোনালোকৰ বাধা আহিলে
কিছু আপোনালোকৰ সেইখিনি ক্ষেত্ৰত অলপ মানসিক টেনচন হ'ব পাৰে হতাশাৰ সৃষ্টি হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত অলপ ধ্যান ৰাখিব লাগিব অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিলে উপকৃত হ'ব গতিকে নিজৰ মাইণ্ডটোক বিশেষকৈ নিজৰ মনটোক ফ্ৰেছ কৰি ৰাখক ফৰকাল কৰি ৰাখক আৰু আত্মবিশ্বাসেৰে কামখিনি কৰক নিশ্চয়কৈ মীন ৰাশি জাতক জাতিকাসকলে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক